সুৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰম'টোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পুলিচজনে কৈ আছিল তাৰ জামিনহে হৈছে, কেছ ডিছমিছটো হোৱা নাই, গতিকে মাজে মাজে হাজিৰা দি থাকিব লাগিব। তাৰপিছতে প্ৰম'ত দেখিবলৈ পাইছোঁ সোণৰ মাকে কৈ আছিল কেছটো উঠাই লওক আৰু সোণক এই জামেলাবিলাকৰ পৰা সোনকালে মুক্ত কৰক। তেতিয়া আমি দেখিবলৈ পাইছোঁ দেউতাকে মাত দিছিল, ৰবা মই মোৰ আদৰ্শক এনেদৰে বিসৰ্জন দিব নোৱাৰোঁ। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ সোণে পুলিচজনক কৈ আছিল যি ফৰ্মেলিটিজ আছে সোনকালে কৰক আৰু আমাক বিদায় দিয়ক। দেউতাই যি সিদ্ধান্ত ল'ব ভাবি চিন্তি ল'ব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সুৰুজমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।